নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল মোৰ সন্মুখত দেখিছে এই পলিথিনৰ বস্তাত প্লাষ্টিকৰ বস্তাত এয়া সুন্দৰ গোল নেমু লাগিছে এই গোল নেমু প্ৰায় 45টা মান গোল নেমু আছে এডাল সৰু গছ এডাল দেখিছে গছডাল ইয়াৰ আৰু বহুত লাগিছিল ফুল জকমকাই ফুলিছিল গতে সৰি পেলাই 45টাৰ ভিতৰত 45-48টা আছে আৰু এইবিলাকৰ ভিতৰত কিছু হয় দুটা সৰিব কিন্তু বেছিভাগে থাকিব কিন্তু আমি থকাৰ কাৰণে ইয়াৰ যে খাদ্য সেই খাদ্যখিনি আমি যোগান ধৰিব লাগিব দেখিছে আমি ইয়াৰ বনপাত নিৰাই ৰাখিছোঁ কিন্তু সেয়া যথেষ্ট নহয় গতিকে আমি ইয়াক কি দিব লাগিব ইয়াক দিব লাগিব আমি আৰু উপযুক্ত খাদ্য যেটো ফলত ই পইনত হ'ব পাৰে সেই কাৰণে আমি কৰিম কি ইয়াক অলপমান খুচৰি দিছোঁ এনেকৈ খুচৰি দি উঠি আমি ইয়াৰ প্ৰধান আহাৰ হ'ল ইয়া বন মিল প্ৰায় 1 চামুচমান 1 চামুচ 1.5 চামুচমান দিলেই হৈ যায় আৰু ইয়াত দিম আমি বন মিল দিম পুৰণিয়াকৈ চাৰিওফালে ছটিয়াই দিলোঁ বন মিল তাৰপিছত দিম আমি এইটো শিপাৰবিলাকক মজবুত কৰি ৰাখে এইটো হ'ল মেগনেছিয়াম সালফেট বা এপছম সল্ট বুলি কয় এইটো 1 চামুচমান দিলেই হৈ যায় শিপাবিলাকক শক্তি দিয়ে অলপমান ষ্ট্ৰেংথ দিয়ে বাৰিষাৰ সময়ত শিপা অলপ গেলি যোৱাৰ চান্স থাকেতো সেইকাৰণে ইয়াক অলপ শক্তি দিয়ে মেগনেছিয়াম লাগে গছৰ কাৰণে তাৰপিছত দিম আমি ইয়াৰ কেলছিয়ামৰ অকণমান প্ৰয়োজন আছে সেইকাৰণে আমি কণীৰ বাকলি দিম জৈৱিকভাৱে কৰা যিটো কণীৰ বাকলি গুড়ি কৰি দিছোঁ তাৰপিছত দিম আমি গোবৰ অকল নাইট্ৰজেনে নহয় আৰু বহুত ধৰণৰ বস্তু থাকে ইয়াতে সেইকাৰণে আমি ইয়াতে গোবৰ কিছু পৰিমাণে দি দিম বেছি নালাগে দিব এইটো এটা প্ৰধান খাদ্য এইটো হ'ল পেলনীয়া সামগ্ৰীৰ ঘৰৰ পৰা আৰম্ভ কৰি সকলো পেলনীয়া সামগ্ৰীৰ পচন সাৰ এইটো সাংঘাতিক ইয়াত ফসফৰাছ বহুত থাকে ফল ডাঙৰ হোৱাৰ কাৰণে জৰুৰী বস্তু এইটো দিলোঁ আমি কিছু পৰিমাণে বেছি দিব নালাগে ইয়াত বস্তাটো বেছি ডাঙৰ নহয়তো তাৰপিছত চাহপাতৰ পেলনীয়া চাহপাতৰ এইখিনি ব্যৱস্থা আছে আমাৰ সেইখিনি কৰি দিলোঁ ইয়াতে দিলোঁ থৈ দিয়া পেলনীয়া চাহপাত আমি ইয়াত দি দিলোঁ মোটামুটি এইখিনি পালেই ইয়াক যদি আমি আৰু অলপ যত্ন লওঁ সেই যত্ন যথেষ্ট আচলতে ইয়াৰ পিছত মই আগতেও কৈছোঁ যে এতিয়া গৰম আচলতে খলিহৈ লাগিব লাগে সৰিয়হৰ খলিহৈ ঠাণ্ডাৰ দিনত দিলে ভাল আৰু এতিয়া আমি নিদিওঁ দেখিছেনে এইটো ইয়াত আমি জৈৱিক এটা বস্তু বনাই লৈছোঁ টনিক টাইপৰ ইয়াত হালধি আৰু চাউল ধোৱা পানী ষ্টাৰ্চ থাকে আৰু অন্যান্য মাইক্ৰনিউট্ৰিয়েণ্ট বা মানে সাৰ বহুত থাকে অনুসাৰ আৰু হালধিটোৱে ইয়াৰ ফাংগিচাইডৰ কাম কৰে শিপা নেগেলে গছত ভেঁকুৰে নধৰে এই গোটেইবিলাক লগ লাগি ভাল কাম দিয়ে আৰু সেইকাৰণে এইটো জৈৱিকভাৱে বনোৱা টনিক এটা চাউল ধোৱা পানী আৰু হালধি মিলাই লৈছোঁ গতিকে প্ৰায় 2 লিটাৰমান পানীত 1 চামুচ হালধি আৰু এমুঠি আৰু কয় আপোনাৰ আৰু 1 লিটাৰমান চাউল ধোৱা পানী হ'লে হৈ যায় এইখিনি আমি এটা দিম এইখিনি দি দিলোঁ এইটো ফাংগিচাইডৰ কাম কৰিলে আৰু অনুসাৰো পালে মাইক্ৰনিউট্ৰিয়েণ্ট পালে বহুত এতিয়া চাওক আৰু এটা কথা মন কৰিব আমাৰ এইটো সমান হৈ গৈছে এইটো বস্তাটো এতিয়া আমি এই যেতিয়া উৎপাদন হৈ যাব আৰু 15 দিন এমাহৰ ভিতৰত আমি লাহে লাহে ছিঙিব পাৰিম 2-এটাকৈ হোৱাৰ পিছত আমি কৰিম কি এইটো ৰিপৰ্ট কৰিম আমি তাৰমানে এইটো সলাই দিম বস্তাটো সেইটো বেলেগ ধৰণৰ পৰ্যায় এটা আছে ভাবিব পাৰিতো এইটো কেনেকৈ হ'ব এইটো বহুত ভাঙি চিটি গৈছে এইটো মৰি যাব গছডাল এইটো নহয় ইয়াক আমি প্ৰায় আহিনমহীয়া ভাদ আহিন মাহত আমি আহিন মাহতে কৰিম সাধাৰণতে ইয়াক বেলেগ এটা উৎসলৈ বেলেগ বস্তাও দিব পাৰোঁ আমি বাল্টিতো দিব পাৰোঁ এই উৎসটো সলাই দিম ৰিপৰ্টিং কৰা বুলি কয় তেতিয়া আৰু ইয়াৰ চেহেৰা নদন বদন হৈ আহিব ছেপ্টেম্বৰ মাহত যদি আমি ইয়াক নাৰ্ছিং কৰিম সুন্দৰভাৱে আৰু জোপোহা হ'ব ইয়াক পুনিং কৰিব লাগিব এইবিলাক শেষ হোৱাৰ পিছতে এইবিলাক যে শেষ হৈ যাব সেইবিলাক পুনিং কৰিম কি সুন্দৰকৈ লাগি আছে এইবিলাক লমালমে এইবিলাক কম যায় ঠাইতে বহুতে কয় যে বস্তাত বা টাবত কৰিলে নালাগে এইটো কথাই নহয় যদি উপযুক্ত আমি খাদ্য দিব পাৰোঁ চাওক এইবিলাক কি সুন্দৰকৈ লাগি আছে গোল নেমু কিমান মূল্যৱান বস্তু বেমাৰ আজাৰৰ কাৰণে উপকাৰী খায়ো ভাল লাগে গুণটো সুন্দৰ গতিকে এনেকৈ আমি 2-3 জোপা গোল নেমু ৰুই ঘৰৰ চাহিদাটো সুন্দৰভাৱে পূৰণ কৰিব পাৰোঁ অজস্ৰ মাটি নালাগে অজস্ৰ ঠাই নালাগে দেখিছেনে এইটো ফুলৰ নিচিনাকৈ আমি বস্তা বা টাবতে কৰি থ'ব পাৰোঁ গতিকে কেৱল কৰ্মস্পৃহা বা অলপ মনোযোগ আগ্ৰহ সেইখিনি থাকিলে এনেকৈ কৰিব পাৰি ফুলক যেনেকৈ কৰোঁ আমি বহুতৰ ফুল ৰোৱাৰ চখ আছে ফুলৰ নিচিনাকৈ এনেকৈ কাটিং আনি বা গ্ৰাফ্ট আনি এনেকৈ যদি নেমু ৰুই লয় ঘৰতে সুন্দৰকৈ চাহিদা পূৰণ কৰিব পাৰে বিষাক্ত বজাৰৰ বিষাক্ত কিছুমান ইনসেক্টিসাইড দিয়া ঔষধ দিয়া নেমু চেমু খোৱাতকৈ
আপুনি ঘৰৰ চাহিদা নিজে নিজে পূৰণ কৰিবলৈ সক্ষম হয় লগতে ল'ৰা ছোৱালীও এইবিলাক দেখি শুনি ইয়াৰ কেনেকৈ লাগে কেনেকৈ বৃদ্ধি হয় এটা বটানীৰ নলেজ বা বিজ্ঞানৰ উদ্ভিদ বিজ্ঞানৰ বিষয়ে সুন্দৰভাৱে জানিব পাৰে ছবি চাই জনা নহয় এনেকৈ প্ৰেক্টিকেলি ল'ৰা ছোৱালী শিক্ষা দিব পাৰি গতিকে সকলো ফালৰ পৰা ইয়াৰ পজিটিভ দিশ আছে ধনাত্মক দিশ আছে গতিকে এইবিলাক কাৰণতে আমি এইবিলাক ভিডিঅ' কৰাৰ মূল উদ্দেশ্য যাতে সকলো ইয়াৰ প্ৰতি আগ্ৰহী হয় বন্ধু বান্ধৱীসকল আমাৰ প্ৰক্ৰিয়াটো আপোনালোকক দাঙি ধৰিলোঁ কেনে দেখিলে কেনে পালে মন্তব্যৰে আমাক উপকৃত কৰিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ